লখিমপুৰ চুটিয়াকাৰী শিমলুগুৰিত হত্যাকাণ্ড পত্নী পুত্ৰই পৰিকল্পিতভাৱে হত্যা কৰিলে পিতৃক এই অভিযোগ নিহত সত্যব্ৰত শইকীয়াৰ নিজ ভাতৃ আৰু মাতৃৰ পাৰিবাৰিক কন্দল আৰু পত্নীয়ে দৈনিক অত্যাচাৰ চলাইছিল স্বামী সত্যব্ৰত শইকীয়াৰ ওপৰত ত্ৰয়োদশ বেটেলিয়ানত কৰ্মৰত আছিল সত্যব্ৰত শইকীয়া হত্যাকাৰী পত্নী ৰূপা শইকীয়া আৰু পুত্ৰ নিপন শইকীয়াক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে অন্যহাতে হত্যাকাৰী পত্নী ৰূপা শইকীয়াক স্বামী গৃহত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে মৃত সত্যব্ৰত শইকীয়াৰ ঘৰৰ চোতালত মৃতদেহ জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সত্যব্ৰত শইকীয়াৰ পৰিয়ালৰ লোকে নিউজ ডেস্ক ৰিপৰ্ট লখিমপুৰ গ্ৰাম টিভি কি হল আপোনালোকক কি আনিছে পুলিচে কি কব মিছা কথা পমেন শইকীয়া যিজন ডেথ হৈছে পমেন শইকীয়া আৰু তেওঁৰ মিছেছৰ নাম ৰূপা শইকীয়া নিপন শইকীয়া